অনলাইনত এপ্লাই কৰা ইনকাম চাৰ্টিফিকেট এখন এপ্ৰুভ হ'ল নাই চাবলৈ হ'লে প্ৰথম আপোনালোকে নিজৰ মোবাইলতে ব্ৰাউজাৰ এটা খুলিব আৰু ব্ৰাউজাৰটো খুলি তাত চাৰ্চ কৰিব ই ডিষ্ট্ৰিক্ট আছাম। তো ই ডিষ্ট্ৰিক্ট আছাম বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো প্ৰথম যোনটো e-district-assam.gov.in বুলি আহিছে আপোনালোকে ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে পিছৰ পেজটো আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত যোনটো এপ্লিকেশ্যন ষ্টেটাছ বুলি আছে ইয়াত এপ্লিকেশ্যন নঙত আপুনি অনলাইন এপ্লাই কৰোঁতে যোনটো ৰিচিপ্ট পাইছিলে তাত এটা এপ্লিকেশ্যন নাম্বাৰ আছে SSDG বুলি। সেই এপ্লিকেশ্যন নাম্বাৰটো আপোনালোকে তাৰ পৰা আনি ইয়াত দিব লাগিব। তো ইনকামৰ SSDG EDINC বুলি থাকি আপোনালোকে তলৰ যোনটো নম্বৰ আছে সেই নাম্বাৰটো দি ষ্টেটাছত ক্লিক কৰিব আৰু ষ্টেটাছত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইনকাম চাৰ্টিফিকেটখন এপ্ৰুভ হ'ল নাই তাৰ ষ্টেটাছটো এনেদৰে আহি যাব। তো মই যোনখন যাৰ ইনকামৰ কাৰণে এপ্লাই কৰিছিলোঁ তেওঁৰ ইনকাম চাৰ্টিফিকেটখন বৰ্তমান এপ্ৰুভ হৈ গ'ল। তো নাম তাৰপিছত ষ্টেটাছটো এপ্ৰুভ বুলি আহি গৈছে।